এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিছো কিয়নো গণৰাজ্য দিৱসৰ দিনটোতে আজিৰ দিনটোত ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ভাল ঘোষণা কৰিছে বৃহৎ ঘোষণা কিয়নো লাখপতি বাইদেউ নামঘৰলৈ সাহায্য ভকতসকলক যি মাহিলি তেওঁ সাহায্য প্ৰদান কৰিব ইয়াৰ সমান্তৰালকৈ ষ্টাৰ্টআপক লৈ আৰু বিভিন্ন ক্ষেত্ৰক লৈ মন্তব্য কৰিছে বৃহৎ ঘোষণা কৰিছে নিউ পেনশন স্কিমৰ অন্তপৰাক লৈও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে এই মুহূৰ্তত আমি সবিশেষ খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম গণৰাজ্য দিৱসৰ দিনটোতে কেইবাটাও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ 9টাকৈ বৃহৎ ঘোষণা আজিৰ দিনটোত লাখপতি বাইদেউ কেইবাৰ পৰিৱৰ্তিত কৰা হ'ব মিলিয়নাৰ বাইদেউলৈ উদ্যমিতা আঁচনি হিতাধিকাৰীয়ে 10,000 টকা লাভ কৰিব কেইবাটাও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোত ৰাজ্যবাসীলৈ অসমৰ 25,000 নামঘৰ উপাসনাস্থলী প্ৰদান কৰিব 3 লাখকৈ টকা উদাসীন ভকতক মাহিলি 1500 টকাকৈ দিয়া হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 1 এপ্ৰিলৰ পৰা ৰাজ্যত অন্ত পৰিব NPS নিউ পেনশন স্কিম অন্ত পৰিব আৰু ৰাজ্যত NPSৰ সলনি আৰম্ভ হ'ব ইউনিফাইড পেনশন স্কিম 1 এপ্ৰিলৰ পৰা যেহেতু অন্ত পৰিব NPSৰ চৰকাৰী চাকৰিয়াললৈ উদ্দেশ্যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ দিছে আজিৰ দিনটোতে 2025 বৰ্ষতে 50,000 চৰকাৰী চাকৰি দিয়া হ'ব নিযুক্তি এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এপ্ৰিলৰ ভিতৰতে ৰাজ্যত নতুনকৈ 10খন বিশ্ববিদ্যালয় অনুষ্ঠিত বা বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে ডিব্ৰুগড় তেজপুৰ শিলচৰক লৈও ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ দ্বিতীয়খন ৰাজধানী হ'ব ডিব্ৰুগড় গুৱাহাটীৰ দিছপুৰৰ পিছতে অসমৰ দ্বিতীয়খন ৰাজধানী ডিব্ৰুগড় হ'ব ডিব্ৰুগড়ত নিৰ্মাণ হ'ব বিধানসভা ভৱন অতি শীঘ্ৰেই বিধানসভা ভৱনো নিৰ্মাণ কৰা হ'ব ডিব্ৰুগড়ত তেজপুৰ হ'ব ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী সাংস্কৃতিক ক্ষেত্ৰখনৰ ৰাজধানী হ'ব তেজপুৰত নিৰ্মাণ কৰা হ'ব ৰাজভৱনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত পতাকা উন্মোচন কৰি এই কেইবাটাও বৃহৎ ঘোষণা কৰিছে শিলচৰত স্থাপন কৰা হ'ব মিনি সচিবালয় আৰু ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী কাৰ্যালয় স্থাপন কৰা হ'ব ষ্টাৰ্টআপক লৈ ৰাজ্যত আৰম্ভ হ'ব এটা নতুন বিভাগ মুখ্যমন্ত্ৰী গৰাকীৰ এই উল্লেখনীয় মন্তব্য নিবনুৱা যুৱক যুৱতীলৈও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিয়নো ৭৫,০০০ নিবনুৱাই পাব 2 লাখকৈ টকা আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে ৭৫,০০০ নিবনুৱাই 2 লাখকৈ টকা লাভ কৰিব ডিব্ৰুগড়ত পতাকা উন্মোচন কৰি মুখ্যমন্ত্ৰীৰ 9টাকৈ বৃহৎ ঘোষণা আমাৰ হাতত মন্তব্য আছে যেহেতু কেইবাটাও মন্তব্য কৰিছে আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে সেই মন্তব্য আগবঢ়াইছো লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো আমাৰ অৰুণোদয় আঁচনিয়ে ইতিমধ্যে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে এটা সময় আছিল অসমে কৰ্ণাটকৰ ফালে চাই আমি ৰাস্তা আমি নিৰ্মাণ কৰিছিলো এটা সময় আছিল মধ্যপ্ৰদেশ দিল্লী ছত্তীশগড়ৰ দৰে ৰাজ্যই অসমতকৈ 4 খোজ আগত আছিল আজি আমি অসমত আৰম্ভ কৰা অৰুণোদয় আঁচনি পশ্চিমবংগ মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড কৰ্ণাটকৰ দৰে ৰাজ্যসমূহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আমাৰ ৰাজ্যত যিসকলে অৰুণোদয় আঁচনি সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম অসমত যোৱা কেইবাটাও বছৰত আমি লাভ কৰি থকা 12% অধিক বাৰ্ষিক গ্ৰোথৰ বা জনমূৰি আয় বৃদ্ধিৰ আৰতে লুকাই আছে অৰুণোদয় আঁচনিৰ সফলতা অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰত্যেক মাহত
500 কোটি টকা অসমৰ আই মাতৃসকলে নিজৰ ঘৰৰ কাষৰ গেলামালৰ দোকানখনত নিজৰ ঘৰৰ কাষৰ টিউচনৰ বাবে শিক্ষকক ফলমূলৰ ব্যৱসায়ীসকলৰ মাজত বিনিয়োগ কৰে সমাজৰ অন্তিম স্তৰত ইন দ্য লাষ্ট মাইল সমাজৰ অন্তিম স্তৰত ইমান বিনিয়োগ আমাৰ কোনো ৰাজ্যতে আগতে কেতিয়াও হোৱা নাছিল ইয়াৰ ফলত অৰুণোদয় আঁচনি আজি অসমৰ জনগণৰ বাবে এক ইকনমিক মাল্টিপ্লায়াৰ বা আৰ্থিক গুণকলৈ ৰূপান্তৰ হৈছে যিসকল লোকে অৰুণোদয় আঁচনিক সমালোচনা কৰে তেওঁলোকলৈ মই আহ্বান জনাম অসমৰ গাঁৱত প্ৰতি মাহৰ 10ৰ পৰা 12 তাৰিখলৈকে যি অৰ্থনৈতিক সচ্ছলতা ইকনমিক বুয়েন্সি আমি দেখা পাওঁ অসমৰ গাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত এই 500 কোটি টকাৰ ব্যয় ইয়াৰ এক অনন্য কাৰক যিসকলে অৰ্থনীতিৰ ছাত্ৰ তেওঁলোকক মই আহ্বান জনাম অলপতে বিশ্বৰ এখন ডাঙৰ ইউনিভাৰ্চিটি অক্সফৰ্ড ইউনিভাৰ্চিটিয়ে অৰুণোদয় আঁচনিৰ ওপৰত গৱেষণা কৰি ইয়াক এক ইকনমিক এক্সেলেৰেটৰ মাল্টিপ্লায়াৰ হিচাপে গৱেষণা পত্ৰ প্ৰস্তুত কৰিছে মই আমাৰ অৰ্থনীতিৰ ছাত্ৰসকলকো আহ্বান জনাম যে ৰাজনীতিৰ পৰিধিৰ পৰা ওপৰত গৈ অৰুণোদয় আঁচনিখনৰ ওপৰত গৱেষণা কৰক ই কেনেকৈ এখন নতুন অসম নিৰ্মাণত সহায় কৰিছে তাৰ স্পষ্ট প্ৰমাণ ই কেনেকৈ এক ইকনমিক মাল্টিপ্লায়াৰৰ ৰূপ ধাৰণ কৰিছে তাৰ স্পষ্ট প্ৰমাণ আমি দেখা পাম অৰুণোদয় আঁচনিক আমি ত্বৰান্বিত কৰিবলৈ এই বছৰত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা আমি 26 লাখৰ পৰা 40 লাখলৈ লৈ যোৱাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আমাৰ ৰাজ্যৰ দুখীয়া দৰিদ্ৰজনক বাসভৱনৰ অধিকাৰ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যত এই বছৰৰ ভিতৰত 6 লাখ নতুন আবাস নিৰ্মাণৰ বাবে আৰু অহা বছৰৰ ভিতৰত এই আবাস নিৰ্মাণৰ প্ৰক্ৰিয়াক আৰু 4 লাখলৈ বৃদ্ধি কৰি 10 লাখ নতুন আবাসৰ আমাক পৰিকল্পনা কৰিবলৈ সাহস দিছে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ৰাইজৰ বাবে আমি এই বছৰৰ পৰাই সুলভ মূল্যত ৰেচন কাৰ্ডৰ লগত বিনামূলীয়া চাউলৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনি যোগান ধৰাৰ ব্যৱস্থাও আমি আৰম্ভ কৰিম আমাৰ ৰাজ্যত এই বছৰৰ পৰাই চেছ খেল বা দবা খেলক আমি পাঠ্যক্ৰমত অন্তৰ্ভুক্তি কৰিব বিচাৰিছো কাৰণ আধুনিক বিজ্ঞানে প্ৰমাণ কৰিছে যে চেছ খেল দবা খেল আমাৰ মানসিক উৎকৰ্ষতাৰ এক প্ৰধান কাৰক হ'ব পাৰে আমাৰ ৰাজ্যৰ এডুকেশ্যনেল কাৰিকুলামত আমি দবা খেলক ইনষ্টিটিউচনেলাইজ প্ৰতিষ্ঠানিক ৰূপ দিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো এই বছৰ আমাৰ ৰাজ্যখনে কিতাপৰ বৰ্ষ পালন কৰিব ইয়াৰ বুক এই বছৰত আমি পালন কৰাৰ বাবে সিদ্ধান্ত লৈছো বুক ফেয়াৰৰ পৰা নৱ প্ৰজন্মৰ লেখক লেখিকাক প্ৰেৰণা জনোৱাৰ পৰা আমি আমাৰ ৰাজ্যখনত কিতাপৰ আন্দোলন নতুনকৈ আমি আৰম্ভ কৰিব বিচাৰিছো এই কিতাপৰ আন্দোলনত সহায় হোৱাকৈ অহা নৱেম্বৰ মাহত অসমৰ চৰকাৰী কৰ্মচাৰীসকলক দৰমহাৰ লগত আমি 1000 টকাকৈ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যাতে এই চৰকাৰে আগবঢ়োৱা চৰকাৰী কৰ্মচাৰীসকললৈ তেওঁলোকৰ দৰমহাৰ লগত আগবঢ়োৱা 1000 টকাৰে আমি নতুন নতুন কিতাপ ক্ৰয় কৰিব পাৰো আৰু কিতাপৰ আন্দোলনক আগুৱাই লৈ যাব পাৰো মই অসমৰ ব্যৱসায়ী মহলকো উদ্যোগ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী সকলকো এই ধৰণে এই বছৰ কিতাপ কিনিবলৈ তেওঁলোকৰ কৰ্মচাৰী সকলক
অলপ হলেও আৰ্থিক সহায় আগবঢ়াবলৈ অনুৰোধ জনাম। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই দিনটোত মই কেইবাটাও বিন্দুৰ ওপৰত কেইটামান দিশৰ ওপৰত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিম। এখন ৰাজ্যৰ অৰ্থনৈতিক অভ্যুত্থানত নগৰীকৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান দখল কৰে। আৰবানাইজেশ্যনৰ অবিহনে এখন ৰাজ্য কেতিয়াও অৰ্থনৈতিক দ্ৰুত গতিলৈ আগুৱাই যাব নোৱাৰে। গুৱাহাটীৰ পিছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত আমি কেইবাটাও নতুন ব্যৱস্থা হাতত লৈ আমি দ্ৰুত নগৰীকৰণৰ দিশত এই তিনিওখন জিলাক, তিনিওখন সদৰ স্থানক আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। মই ইতিমধ্যে কৈ অহাৰ দৰে ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা 3টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো। তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰত উদ্ভাসিত কৰিব বিচাৰিছো। শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছো। ইয়াৰ উপৰিও মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছো। শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব 5 ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা
এই বছৰৰ ভিতৰতে আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো। ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত থকা 8 ঘণ্টাৰ দূৰত্বত আমি 5ৰ পৰা 6 ঘণ্টালৈ হ্ৰাস কৰিবৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনাও আমি লাহে লাহে বাস্তৱলৈ ৰূপ দিয়াৰ কামত আমি আগবাঢ়িছো।